ইছা নিজৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলৰ এখন গাঁৱত, অৰ্থাৎ মই ইংলে পথাৰত আছোঁ। আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা দেশী বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হৈছে আৰু মুকলি কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত এক প্ৰকাৰৰ দেশীয় আৰু থলুৱা পৰ্যটকৰ আচলতে সমাগম হোৱা পৰিলক্ষিত হৈছে। আৰু মই যিহেতু আছোঁ এখন বিশেষ আচলতে গাঁৱত, আৰু এই গাঁওখন হৈছে কাজিৰঙাৰ দক্ষিণ যি আচলতে কাৰ্বি পাহাৰৰ সমীপৱৰ্তী অঞ্চলৰ এখন গাঁও, অৰ্থাৎ মই ইংলে পথাৰত আছোঁ। আৰু এই ঠাইটুকুৰাত এগৰাকী যুৱতীৰ ব্যতিক্ৰমী প্ৰয়াস আৰু প্ৰচেষ্টাত গঢ় লৈ উঠিছে ইক' টুৰিজিম। আৰু কি এই ইক' টুৰিজিম, সেই বিষয়ে আমি জানিবলৈ অকণমান যত্ন কৰিম। মই পোনপ্ৰথমে ইয়াৰ সামগ্ৰিক দৃশ্যটো অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়াত কিছুমান টেণ্ট হাউচ আছে। টেণ্ট হাউচৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে কাষতে আচলতে এখন চাহ বাগিচা আছে। আৰু এনেদৰে আচলতে ইয়াত গঢ় লৈ উঠিছে এক প্ৰকাৰ আচলতে ইক' টুৰিজিম। আৰু সমান্তৰালভাৱে ইয়াত যিসকল আচলতে দেশীয় বা থলুৱা পৰ্যটকৰ এক প্ৰকাৰ সমাগম হৈছে, আৰু ইয়াত সম্পূৰ্ণ পৰম্পৰাগত আচলতে পোচাক পৰিধান কৰি বা থলুৱা যি আচলতে খাদ্য সম্ভাৰে আচলতে যিসকল পৰ্যটক তেওঁলোক আপ্যায়নৰ ব্যৱস্থা কৰিছে। আৰু সেই আচলতে আমি ইয়াৰ সামগ্ৰিক দৃশ্যটো অকণমান দেখিবলৈ যত্ন কৰিছোঁ। সমান্তৰালভাৱে আমি ইয়াৰ যি আচলতে উদ্যোক্তাসকলৰ কথা যত্ন কৰিম। এগৰাকী ব্যতিক্ৰমী যুৱতী, আচলতে আমি পুনৰ কৈছোঁ যে এগৰাকী যুৱতী ব্যতিক্ৰমী প্ৰকাৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এটা উদ্যোগ। মই আপোনাৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ, যিহেতু বিগত সময়ছোৱাত যথেষ্ট পৰ্যটকৰ সমাগম ঘটিছিলে আৰু এই বছৰো আচলতে এক প্ৰকাৰ প্ৰাণ পাই থৈছে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা। আৰু এই যি ঠাইটুকুৰা বিশেষকৈ ইংলে পথাৰত এক প্ৰকাৰ এটা নতুন আচলতে উদ্যোগ গঢ় লৈ উঠিছে ইক' টুৰিজিম। কি ক'ব, কেনেধৰণে আৰম্ভণি কৰিছিলে? হয়, নমস্কাৰ, মোৰ নাম মইনা ক্ৰামচাপী। মই এইটো বিশেষকৈ 2019 মানে জানুৱাৰী ফেব্ৰুৱাৰী সিমানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আৰু তেতিয়া মানে মোৰ ৰক গাৰ্ডেন প্লাছ মই ইয়াত মানে কাৰ্বি যোনটো কমিউনিটি বেষ্ট টুৰিজিম সেইটো ষ্টাৰ্ট কৰিছিলোঁ। আমি ইয়াত মানে আমি ট্ৰেডিশ্যনেল খাদ্যবোৰ দিওঁ, এথেনিক ফুডবোৰ, য'ত আমি চুঙা ভাত, চুঙা মাংস সেনেকুৱা দিওঁ। তাৰপিছত লগতে আমাৰ ৰক গাৰ্ডেন এটা আছে, মানে ডাঙৰ ডাঙৰ শিলবোৰ আছে। চ' সেইটো ফ'কাছ কৰি লগতে আমি ট্ৰেডিশ্যন ফুডো প্ৰভাইড কৰোঁ। লগতে আমি যদি কোনোবা ট্ৰেডিশ্যনেল ড্ৰেছ সেইবোৰ পিন্ধিব বিচাৰে সেইবোৰো প্ৰভাইড কৰোঁ। নিশ্চয়কৈ আমি সমান্তৰালভাৱে দেখুৱাবলৈ যত্ন কৰিছোঁ। এইসকল হৈছে কাজিৰঙালৈ অহা দেশীয় আৰু থলুৱা এক প্ৰকাৰ পৰ্যটকৰ সমাগম ঘটিছে। আৰু আমি ইয়াত যিসমূহ আচলতে খাদ্য সম্ভাৰ আমি অকণমান দেখুৱাবলৈ যত্ন কৰিছোঁ, সম্পূৰ্ণ থলুৱা পৰম্পৰাগতভাৱে ইয়াত চুঙা চাউলত আচলতে ইয়াত ভাতৰ ব্যৱস্থা কৰিছে, বা সমান্তৰালভাৱে ইয়াত গাহৰি মাংসৰ যি ব্যৱস্থা কৰিছে সম্পূৰ্ণৰূপে আচলতে চুঙাত প্ৰস্তুত কৰি তুলিছে। আৰু এইদৰে আচলতে এক প্ৰকাৰ থলুৱা পৰ্যটকৰ সমাগম ঘটিছে। আৰু আমি কৰিম, দাদা আপোনালোক ক'ৰ পৰা আহিছে আৰু ইয়াত আহি কেনেকুৱা পাইছে অকণমান? আমি গুৱাহাটীৰ পৰা আহিছোঁ। আমি বন্ধু আছে মোৰ কেইবাজনো, মোৰ পৰিয়ালো আহিছে। ইয়াতে আমি অলপ গম পাওঁ যে ইয়াতে এটা এনেকুৱা হেৰি আছে, তো আহি আমি অতি আনন্দিত যে আমি থলুৱা জুতিৰ লৈছোঁ। আৰু আমি ধৰক চুঙাত দিয়া গাহৰি মাংস আজি প্ৰথম খাইছোঁ, আৰু কচুৰ এখন আঞ্জা বনাইছে, মানে এইখনেই খাই আছোঁ মই। সৰু ল'ৰাটোক আমি গুৱাহাটীত থাকোঁ, তেনেকুৱা পৰিৱেশ সাধাৰণতে আমি দেখাই নাপাওঁ। এই ওলাই আহি ধৰক এই বাঁহৰ চুঙাত দিয়া গাহৰি বনাইছে, আপোনাৰ শিলৰে মানে এটা ডাঙৰ ডাঙৰ শিলৰ সৈতে ইমান এটা সুন্দৰ পৰিৱেশ। চাহ গছৰ মাজেদি ওপৰলৈ উঠি গৈছোঁ, দুই কাষে বাঁহ গছ, মানে পুৰণা গাঁৱৰ দিনলৈ মনটো, মানে গাঁৱত আমি ডাঙৰ হোৱা সৰুতে সেই গাঁৱলৈ উভতি যোৱা যেন লাগিছে আজি।